এইকেইটা ঘৰত লগা বেঙেনা আৰু বেঙেনাবোৰ লাগিছে যদিও এনেকৈ মাজে মাজে পোকে খাই গৈছে। এডোখৰ ভাল এডোখৰ বেয়া, কিন্তু পেলাই দিবলৈ মন নাযায় যিহেতু একো দৰৱ পাতি নকৰাকৈ ধুনীয়াকৈ নিজৰ ঘৰতে বাৰীতে হোৱা অকল গোবৰ জাবৰ দি পেলাই কৰা এইখিনি বেঙেনা। গতিকে মই বেয়াবোৰ বাছি বাছি এনেদৰে পেলাই দিওঁ এইবোৰ, আৰু এডোখৰ ভাল ওলায় এডোখৰ বেয়া ওলায়, এনেকৈ কাটি কাটি এতিয়া ইমানখিনিমান গোটাইছোঁ আৰু অলপমান চফা কৰি এনেদৰে গোটাই ল'ম। আপোনালোকে বাৰু এনেকুৱা কাম কৰেনে? মই কিন্তু নষ্ট কৰিবলৈ বেয়া পাওঁ, সেইকাৰণে এনেদৰে ধুনীয়াকৈ চফা কৰি এসাঁজ হ'লেও খাবলৈ লওঁ ঘৰৰ বেঙেনা বুলি। ইয়াত দেখিছেনে, কোনোবা এটা যদি ওলায় কিমান ধুনীয়া ওলায় চাওকচোন, আৰু কোনোবা এটা পুকীয়া ওলায়। গতিকে গোটেইবোৰ মই পুকীয়াবোৰ এফাল পেলাওঁ, ভাল চাই এফাল ৰাখোঁ। এনেদৰে মৰমৰ বন্ধু বান্ধৱীসকল, এইখিনিতে মোৰ ডাকৰ কথা এষাৰ মনত পৰিছে। সেয়া হ'ল বেঙেনা চিঙাত কণা আৰু ছোৱালী তোলাত কণা দুটা হ'ব লাগে। এতিয়া মই অৰ্থটো ইয়াৰ এনেদৰে বুজি পাওঁ যে বেঙেনা ছিঙিবলৈ গ'লেও মানুহ অলপ কণা হ'ব লাগে, ভালে বেয়াই ছিঙি আনিব পাৰিব লাগিব, আৰু ছোৱালী তোলোতেও মানুহ কণা হ'ব লাগে, কাৰণ দুখ কিছুমান নেদেখাকৈ ভাও জুৰিব লাগিব। এতিয়া মোৰ এই কথাষাৰ মই শুদ্ধকৈ বুজি পাইছোঁ নে ভুলকৈ বুজি পাইছোঁ? কোনোবা যদি বন্ধু বান্ধৱী আছে ভালদৰে বুজাই দিব পৰা, তেনেহ'লে কমেণ্টত বুজাই দিবচোন। এইটো কি কালাৰ কয়? তুমি পঢ়িবলৈ পাইছা নহয়, কোৱাচোন এইটো কি কালাৰ কয়? এইটো কি কালাৰ কয় কোৱাচোন? পাহৰি গ'লা নে? ভায়লেট। নহয়, ইণ্ডিগো নহয়, ব্লু। এইটো পাৰ্পল কালাৰ। ভায়লেট বুলি কয় বাৰু। এইটো গ্ৰীণ কালাৰ। অঁ, গ্ৰীণ কালাৰ। তাৰপিছত এইটো বেঙেনাটো ইংলিছত কি বুলি কয় কোৱাচোন? কিবা ধুনীয়া ধুনীয়া ওলাইছে এইয়া চাওক, এইবোৰ স্মল ব্ৰিঞ্জল। এইবোৰ স্মল ব্ৰিঞ্জল। ফাইনেলি মোৰ এইখিনি গুচাই শেষ হ'ল, আৰু এইবোৰ ঢেৰ জাবৰ ওলালে, আৰু এইখিনি ওলালে বাচিলোঁ চব। এয়া যেনে হ'লেও এসাঁজ হ'ব, আৰু বেঙেনা এয়া চব্জি বনাই দিলোঁ, এসাঁজটো ধুনীয়াকৈ হৈ গ'ল।